পুনাকন চাচোন আমি যেনে তেনে বাচি আহিছিলো হে সেই ভুটনিজনী আকৌ আমাক বান্ধি দিলে ধুনুকিকো লৈ গ'ল এতিয়া কি কৰিছে বাৰু ধুনুকিৰ লগত সঁচাকে কিন্তু এই ভুটনিজনী নহয় মই দেখিব মন নোযোৱা হৈছে কিন্তু এজনী মোৰ মেইন দুশ্মন নম্বৰ 1 কিন্তু মই টাৰ্গেট লৈছো এজনী উৰাই এৰিম কিন্তু খং উঠে ন টেমা ছুটি যায় এজনীক দেখিলে কৈছো নহয় এই আমি এই ভুটনিজনী একোডাল কৰিব নোৱাৰো দেখোন তাই যেতিয়া আহে লৰ মাৰো আমি ইফাল ইফাল যাওঁ তেওঁ আমি নিজৰ বচাওৱে কৰিব পৰা নাই ধুনুকিকো লৈ গ'ল কি হ'ব এতিয়া আমাৰ ইয়াত কোনো নাই মা দেউতাহঁতে কোনো গম নাপায় আমাৰ লগত কি হৈ আছে আমি ক'ত আছো আমাক বচাবলৈও কোনো মানুহ নাহে আমি এনেকৈ মৰিম ৰে হে তেৰিকা এই ভুটনিজনী ঘৰলৈ আমি যাবই নালাগিছিলে জাননে কি যে আমাৰ টাইম বেয়া আছিলে নহয় এই ভুটনিজনী ঘৰলৈ গ'লো এইজনী আমাৰ এটা পিছত নেৰাই হ'ল দেখোন ধুনুকিকো লৈ গ'ল তাই অকলে অকলে বেচেৰি এতিয়া আমিতো এটলিষ্ট চাৰিটা আছো ন তাই যে লগত কি হৈছে তাইক চাগে তাহাঁতি এতিয়া উতলা পানীত উতলাই দিলে চাগে দেই অ' ন বেচেৰি তাই টিকনিডাল জ্বলি গ'ল চাগে দেই এই ৰচোন তহঁতি ইমানবোৰ ভাবি নাথাকিবি আমি প্ৰথমতে যাওঁতো আমাৰ দুটাক বইল কৰি খাই দিলে বুলি ভাবি আছিলি তহঁতি ইমান বেয়াটো কেলে চিন্তা কৰি থাকনো অঁ সদায় মানুহৰ লগত বেয়া নহয় নহয় ইমান চিন্তা কৰিব নালাগে দে মনলেতো বেয়া ভাববোৰে আহে ন কি কৰিম কচোন ভাবিছিলো নেকি এনেকে ভুটুনি জঞ্জালত পৰিম বুলি চাচোন এতিয়া ভুটুনিজনীয়ে আমাক এনেকে লটকাই থৈছে কোনো নাহে এইডোখৰত জাননে জংঘলৰ ৰাস্তাত কি হ'ব আমাৰ এতিয়া আমাক এটাকে বইল কৰি কৰি খাব সেইজনীয়ে চাবি ৰ না তই ভয় খুৱাই নাথাকচোন ইমান বকি থাক তই মুখখন অকণমান মনে মনে থাকচোন এনেই লটকি আছো বমি বমি লাগিছে গাটো ভাল লগা নাই মৰাৰ আগতে তই মাৰিবি সেই তহঁত দুটা ভয় পাতোৱাকেইটা ইমান ভয় খাই থাক ৰচোন মাথাটো ঠাণ্ডাকৈ ৰাখ কিবা এটা তেতিয়া ভাবিব পাৰিম অ' ৰে তহঁতি অকণমান পেট পেটোৱা বন্ধ কৰচোন শান্তি দে শান্তি অকণমান মাথাটো ঠাণ্ডা পেলাবলৈ দে তেতিয়াহে বুদ্ধি আহিব কেনেকৈ নামো বা ভুলতো ট্ৰাই কৰিবলৈ চেষ্টা নকৰিবি চিধা মূৰত পাম মূৰটো দুটুকুৰা হ'ব গম পাইছ তই পেট পেটোৱা বন্ধ কৰিলেহে আমি অকণমান মনটোৱাই ভাবিব পাৰিম ন কেনেকৈ নামিম যে বুজি নাপায় মানে এইজনী পেক পেকাই আছে একদম অথনিৰ পৰা মই দেখি আছোঁ কি কৰা যায় বাৰু ফোনটো নাই কি যে কৰোঁ নহয় ঐ পুনাকণ আমি এটা কাম কৰিব পাৰোঁ কি দাঁতেৰে কামুৰি কামুৰি ৰছীকেইডাল ছিঙিব পাৰিম নহয় এইটো সঁচাকে মাথা নাই দে আমাৰ দাঁতটো মুখখন কি তেনেকৈ যাব নেকি আমি বেন কৰিবই পৰা নাই দেখোন কথা ক'বলৈ আহিছে চাহ কৰি চুপ থাক তই নিজৰ মাথাটো নলগোৱাই ভালটো মাথাডালত একোডাল নাই বেং ধেত তেৰি কি যে কথা কয় দাঁতেৰে কামুৰি কামুৰি আমি ৰছী ফালিবলৈ আহিছে তেতিয়ালৈ হ'ল ভুটুনিজনী আহি আমাক খায়ে পেলাব আমি ৰছী কুটি কুটি নিগনি নেকি আমি নিগনি নহয় নহয় কুটি কুটি একেবাৰে নিগনি নিচিনাকৈ ৰছী ছিঙিম তহঁতি মই আইডিয়া এটা দিওঁ তহঁতি মোৰ মূৰটো আৰু খাই যা আৰু কি কৰিম কৈছো না উপায়ে নাই ৰচোন ৰ অকণমান মনে মনে থাক চিন্তা কৰিবলৈ দে হৰি ৰাম ৰাম হৰি কৃষ্ণ ভগৱান হে ভগৱান আমি কণ কণ শিশুবোৰে আমি এনেকৈ লটকি আছো ভুটুনিজনীৰ পৰা আমাক ৰক্ষা কৰা হে প্ৰভু আমাৰ ৰক্ষা কৰা ৰ ভগৱান এনেকৈ অহাহেঁতেন বেলেগে কথা আছিল বৰ একেবাৰে ই মাতিব ভগৱান প্ৰকট হৈ যাব ৰচোন ৰ তইনো কেলে মোৰ আস্থাত এনেকুৱা কৰি থাক ভগৱানক মাতিছো ভগৱান আহিব পাৰে নহয় কেলে লাগি থাকে কিবা নহয় এই ল'ৰাটো অকল মানে বকিয়ে থাকে কিবা মাথাটো এনি টাইম বেয়া হৈ থাকে মানে অকণমান মনে মনে থাকচোন হে কৃষ্ণ হে হৰি হে দেৱতা হে 33 কোটি দেৱতা কোনোবাই এইটো আহি আমাক বচোৱা আমাৰ অৱস্থা পাতি বৰ বেয়া হৈছে ভুটুনি যদি আমাক খাই পেলাব হে প্ৰভু ঐ তহঁতি ইয়াত কেনেকে লটকি আছ বলেন খুৰা ভাল হ'ল আপুনি আহিলে দে হে ভগৱান আমি ভগৱানক মাতি আছিলো আপুনি সাক্ষাৎকাৰ ভগৱান হৈ আহিলে দে বলেন খুৰা আমাক বচোৱা আমাক বলেন খুৰা চাওকচোন আমাক যে ভুটুনিয়ে একেবাৰে এনেকে লটকাই বান্ধি থৈছে ভাগ্যই আপুনি আহিলে দে নহ'লে আমাৰ যে কি অৱস্থা হ'লেহেঁতেন আমাক বইল কৰি খালেহেঁতেন দে ভুটুনিজনীয়ে দেখিছ মই ভগৱানক মাতি আছিলো নহয় ভগৱানে কাৰোবাক পঠিয়াই দিলে ভগৱানে এনেকে সহায় কৰে পুনাকণ দেখিছ কিন্তু আমাক প্ৰথমতে নমাবলৈ ক হ'ব তহঁতক চাগে কোনোবাই বান্ধিলে আৰু মোক ভূত বুলি ক'বলৈ আহিছ ধেমালি কৰিবলৈ মুখহে পালি তহঁতি ঘৰলৈ গৈ আছো চবকে কম ৰ তহঁতৰ কথা তহঁতি যে এনেকে উৎপাত কৰি পেলাই বান্ধ খাই আছ বুলি মই চবকে ঘৰত কৈ থৈ আহিম পিটন খাবি গধূলিলে
হ'ব হ'ব ফাঁকি কথা মাৰিব নালাগে মোক তহঁতি ৰছীকেইডাল খুলি দিওঁ বাৰু এইবোৰ কি লগাই থৈছ বাৰু এনেকেনো ধেমালিত খেলেনে যদি দুখ পাওঁ কি হৈ যাব তহঁতৰ অকণো বুজি নাপাওঁ মা দেউতাহঁতৰ ঘৰত চিন্তা কৰি থাকিব নহয় বলেন খুৰাই ভাল কথা কৈছে আমি ধেমালি কৰি আছো বুলি ভাবিছে বলেন খুৰা সঁচাকে আমাক ভূতে বান্ধিছে তহঁতি মুখে পাইছ আৰু হা মই তহঁতক সহায় কৰিছো মুখে বুৰ্বক বনাবলৈ আহিছো আমাৰ গাঁৱত ক'ত ভূত আছে তহঁতকেইটাই ভূত এই বলেন খুৰাটো পগলা বুলি মই নকওঁ নহয় দেখিছ ইমান কোৱাৰ পিছতো বিশ্বাস নকৰে বাদ দে যেনে হ'লেও আমাক বচালে ন সেইটোৱে বহুত কিহৰ বচালে ইয়াৰ মন গ'ল খুলি দিলে নহ'লে গুচিয়ে গ'ল তেনি বলেন খুৰা মই সঁচাকে কৈছো মই একেবাৰে মিছাকে কোৱা নাই ধুনুকিক ভূতে লৈ গৈছে আৰু আমাক ইয়াত ভূতেই বান্ধি থৈছিলে আপুনি সহায় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ মইতো ভাবিছিলো আপুনি গুচিয়ে যাব আপুনি বচাই দিলে আমি বাচিলো কিন্তু ধুনুকিক বচাব লাগিব এতিয়া সঁচাকে কৈছো বলেন খুৰা ধুনুকিক ভূতে লৈ গৈছে তাইক এতিয়া বইল কৰি খাই দিব বলেন খুৰা আমি মিছাকে একেবাৰে কোৱা নাই আপুনি কওকচোন এই জংগলখনত আমি কেনেকে নিজকে বান্ধিম আৰু কোনোবাই বান্ধিলেও আমাৰ লগৰে কেনেকে বান্ধিব খুৰা সঁচাকে আমাক কোনে বান্ধিব কওকচোন আমাতকে অকমান শক্তিশালী হ'ব লাগিব সিয়ে বান্ধিব সেইটো কিন্তু হয় আচ্ছা তহঁতি ভূত ক'ত দেখিছিলি কচোন বলেন খুৰা আমি ভূত দেখা নাছিলো তাই আমি ঘৰত খেলি আছিলো তাই আমাৰ ঘৰলৈ ওলাইছিলে তাই বোলে ল'ৰা এটা হেৰালে বুলি কৈ পেলাই আমাৰ আগত কানি কানি দেখালে সেইকাৰণে আমি তাহাঁতক হেল্প কৰিবলৈ তাহাঁতক ঘৰলৈ গৈছিলো বোলো ল'ৰাটো আহিলে নে নাই বোলো সুধিবলৈ তাই বদমাছিজনী আমাক খাবলৈ সেইবোৰ কৰি থৈছিলে তাৰপিছত আমাকে তাতে বান্ধি থ'ব বিচাৰিছিলে কিন্তু এইটো আমাৰ আৰু কপাল ভাল আছিলে আমি তাৰপৰা দৌমাই গুচি আহিলোঁ কিন্তু আহোঁতেই ধুনুকিক ধৰিলে নহয় এতিয়া আমাক ইয়াত লটকাই থৈছিলে ঠিক আছে বাৰু তহঁতৰ কথাত বিশ্বাস কৰি পেলাই যাওঁ ব'ল ধুনুকিক আনোগে আৰু যদি কেনেবাকে মিছা কৈছ নহয় পিটন খাবি কিন্তু উস্তাদিটো চাভূত দেখি প্ৰথম ইয়ে লৰ মাৰিব যেন লাগিছে মোৰ ঠিক আছে বলেন খুৰা আমি যদি মিছাকে কৈছো আমাকে পিটিব বাৰু প্ৰথমতে গৈতো চাওক এবাৰ বলেন খুৰা এবাৰতো আমাৰ ওপৰত বিশ্বাস কৰক সঁচাকে আমাৰ ওপৰত বিশ্বাস নকৰিলে ধুনুকিক ভূতে খাই পেলাব হ'ব ব'ল দেখাচোন ক'ত আছেনো ভুতুনিজনী আহা বলেন খুৰা মোৰ পিছে পিছে আহা মেকুৰীটো যা 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 বৰ একেবাৰে যদি যাবই মন আছিলে আমাৰ ঘৰটো কেলে জ্বলাই থৈ গলি তহঁতি বৰ একেবাৰে নজনা ভেকচন ধৰিবলৈ আহিছে আমাৰ ঘৰ জ্বলাই পেলাই আমাক একেবাৰে ঘৰৰ পৰা উলিয়াব বিচাৰিছিলি কি ভাবিছ তহঁতি এতিয়া তহঁতক খাম ৰ গোটেইকেইটাকে বইল কৰি পেলাই লগৰ কেইটাকো লৈ আনিম ৰ গোটেইকেইটাকে ঘৰ জ্বলাবলৈ আহিছিলে নহয় আমাৰ হেল্ল' মই ফ্ৰেণ্ডশ্বিপ কৰিবলৈ আহিছিলো তোমাৰ লগত তোমাৰ নামটো কি মোৰ তোমাক বহুত ভাল লাগে মই তোমাক নামাৰো নহয় মোৰ তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব মন গৈছে নহয় মোৰ খুব ভোক লাগি থাকে আৰু মই মানুহ খাই ভাল পাওঁ সেইকাৰণে মায়ে মানুহ আনিব গৈছে মায়ে মোক ভাল পাই কাৰণে তোমালোকক আনিব গৈছে মই যদি মানুহ নাখাওঁ বুলি কওঁ মায়ে নানে মাক কওঁগে মোৰ তাইক বহুত ভাল লাগে তাই
কৰিলে মোৰ মনটো বেয়া লাগিব নহয়। মই তাইকনো কেনেকৈ খাম? আজিৰ পৰা মই মানুহ নাখাওঁ। মাক কওঁগৈ তাইৰ লগত মই ফ্ৰেণ্ড যাম। মানুহ খাবলৈ আহিছে একেবাৰে। কথা বতৰা নাই, মোক ভয় খুৱাই লাগিছে। বাপেকে যা, খালে খা, যা, যা, চবকে কৈ দে, খা মোক খা, তহঁতি। কিমাননো ভৰসা দি কিনে একেবাৰে মৰি নাবাহে, ইমান ভৰসা দিব নাই। যা মাৰক কওঁগে ভালকে উতলাই একেবাৰে তাত তেল মছলা দিবলৈ, ভালকে খাবলৈ কবি মোক একেবাৰে ৰাহুকেইটা। এতিয়াহে মজা লাগিব, তোক খাম আমি। মা মা, তাই মোৰ ফ্ৰেণ্ড হয়, তাইক প্লিজ নজলাবা মা। মই মানুহ নাখাওঁ, মই সঁচাকে কৈছো মানুহ নাখাওঁ, সঁচাকে মই মানুহ নাখাওঁ। মই মানুহ খোৱা বাদ দিম মা, মোৰ ফ্ৰেণ্ডজনীক নজলাবা মা প্লিজ। এবাৰ কবি খাবি, এবাৰ কবি নাখাওঁ। কি ফাল্টু কথা কৈ থাক তই? হা, তই মানুহ খাবি বুলিহে মই তাইক উতলাই আছো। নাই নাই মা, তাই মোৰ ফ্ৰেণ্ড হয়, মোৰ তাইক বহুত ভাল লাগে। মই আজিৰ পৰা প্ৰমিছ মানুহ নাখাওঁ। কি সঁচাকে? তই আৰু মানুহ খোৱা জিদ নকৰ? নাই নাই মা, নকৰোঁ। মোৰ তাইৰ ফ্ৰেণ্ড হয়, মই মানুহ নাখাওঁ আৰু। মোৰ ল'ৰাটোৱে মানুহ খাওঁ বুলি উৎপাত কৰাৰ কাৰণেহে মই লৈ আনিছিলোঁ, নহ'লে আমিতো নাখাওঁ নহয়। ইয়াৰহে একেবাৰে খক লাগি আছিল, সেইকাৰণেহে মই আনিছিলোঁ। নহ'লে মোৰ কি দৰকাৰ পৰিছে? আমি ইমান বদমাছ ভূত নহয় নহয়। চিন্তা কৰিব নালাগে, এতিয়া মই তোক জ্বলাই নাখাওঁ দে। এতিয়া মোৰ ল'ৰাটোৱে নাখাওঁ বুলি কৈছে নহয়, এতিয়া মোৰ ল'ৰাটোৰ লগত বন্ধু হৈ থাকিবা দেই। হাই ফ্ৰেণ্ড। মোৰ নাম পিজুচ। যা হওক পাই, মোৰ ল'ৰাটোৱে বন্ধু এটা পালে খেলিবলৈ, এতিয়া মানুহ নাখায় আৰু ৰক্ষা পাই। এইখিনি গৰম পানীখিনি দৰকাৰ নাই চাগে এতিয়া দেই, পিছত একেবাৰে ভৰি চৰি ধুবলৈ কাম আহিব। থাকক, যা তহঁতি খেলিব যা যা, এতিয়া চিন্তা কৰিব নালাগে ইমান কান্দা কাটা কৰিবলৈ। মোৰ ল'ৰাটোৱে কৈছে নহয় নাখাওঁ বুলি, ইয়াৰ লগত বন্ধু হৈ খেলি থাকিলেই হ'ল। কিন্তু ভুটুনি আন্টি, মই ঘৰ যাব বিচাৰিছোঁ। হ'ব হ'ব, ঘৰো গুচি যাবা, কিনো। অঁ, তুমি সদায় মোৰ লগত খেলিব আহিবা, ময়ো তোমাৰ লগত খেলিব আহিম। নাখাওঁ নাখাওঁ, মায়ে মোৰ কাৰণেহে ল'ৰা ছোৱালী আনিছিলে। এতিয়া মই নাখাওঁ বুলি কৈছোঁ নহয়, ভাল ল'ৰা হ'ম, মই আৰু বদমাচি নকৰোঁ। মোৰনো আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ আনি ভাল লাগে নেকি? ময়ো এজনী মাক হয়, ময়ো বুজি পাওঁ নহয় ল'ৰা ছোৱালী নাইকিয়া হ'লে মাকৰ কি হয়। মোৰ ল'ৰাটো ভূত হোৱাৰ পিছৰ পৰাই ইয়াৰ এনেকৈ খাবলৈ মন গৈ থাকে ল'ৰা ছোৱালী, সেইকাৰণে মই লৈ আনিছিলোঁ। কিন্তু এইবাৰ কি হ'ল জানো তাৰ, ভগৱানৰ চমৎকাৰে হ'ল চাগে, সেইকাৰণে সি ভাল হৈ গ'ল। কি ভালৰ কাৰণে হয় নাজানো আৰু, আমিনো কেতিয়া মৰিলো গমেই নাপালোঁ। ৰাতিটো শুই আছিলোঁ, ঘৰটো জ্বলি গ'ল। ঘৰটো জ্বলি যোৱাৰ পিছতে অকণমান গা চা পুৰিলে, পিছদিনাখন দেখিলোঁ আমি তিনিওটা জ্বলি মৰি একেবাৰে ভূত হৈ আছোঁ। গমেই নাপালোঁ মানুহৰ পৰা ভূত কেতিয়া হ'লোঁ। অঁ, আৰু ভূত হোৱাৰ পিছত নিজে নিজে এইবোৰ বেয়া কামবোৰ কৰিব মন যায়। এতিয়া মই ভাল হৈছোঁ, মই এতিয়া বেয়া কাম নকৰোঁ, মই ভাল ভূত হ'ম। হ'ব দে, তহঁতি অকণমান খেলগে যা, মই অলপ যাওঁ, বেলেগ ভূতবোৰৰ লগত মিটিং এখন আছে, কৰি আহোঁগৈ। মোৰ তোমাক বহুত ভাল লাগে, তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হ'বা? নাখাওঁ নাখাওঁ, মই মানুহ খাবলৈ বাদ দিছোঁ। অঁ, এতিয়া আহিলে মই কৈ দিম, তুমি কৈ দিবা দেই আমি ভাল ভূত বুলি। ব'লা। ধুনুকি, অ ধুনুকি, ক'ত আছে? ইয়াত দেখোন দেখাই নাই ধুনুকি। ধুনুকি, অঁ, মই জন্ম হোৱাৰ পৰাই চুলি নাছিলে, মৰাৰ পিছত ভূত হোৱাৰ পিছতো চুলিকেইডাল নায়েই। কিয়, চুলি নাথাকিলে তুমি বেয়া পোৱা নি?
ৰসগোল্লা ৰসগোল্লা মোৰ ৰসগোল্লা খাই বহুত ভাল লাগে এই আমাৰ পাপাই আনে নহয় ৰসগোল্লা বিৰাট ভাল লাগে খাই গৰম গৰম ৰসগোল্লাটো দেখে নে মজা লাগে আমাৰ ঘৰলে গ'লে মই ৰসগোল্লা খাম দেই আমি মানুহৰ ঘৰত যাব নোৱাৰো ন মানুহৰ ঘৰত গ'লে মানুহে আমাৰ পৰা ভয় খায় আমাকনো ক'ত খুৱাব ভয় খাই খেদাব বিচাৰে সেইকাৰণেহে আমি খং কৰোঁ হ'ব পিজুচ তুমি চিন্তা কৰিব নালাগে মই কৈছো নহয় মই মোৰ ঘৰলে লৈ যাম আৰু চবে ভালকে তোমাৰ লগত ব্যৱহাৰ কৰিব একেবাৰে মই কম নহয় ভাল ভূত আছে নহয় বুলি তুমি কিউট কিউটে থাকা খং কৰিলে ভাল নালাগে ওকে ওকে খং নকৰো দিয়া ভয় খাই ল'বা নেকি তুমি মোৰ ভয় লাগি যায় তুমি খং কৰিলে ভূত হয় ভয় খালে কেনেকে হ'ব অ বলেন খুৰা এইটোৱে ভূত ধুনুকিক লৈ গৈছিলে জুই 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 এক মাৰি দিম জুই জুই কৈ থাকিবি তোক আজি জ্বলাই দিম ৰ ভূত তই কি ভাবিছিলি তই আমাৰ ধুনুকিক মাৰি পেলাবি বুলি আমি তোক মাৰি পেলাম সঁচাকে এই ভূতটোক আজি আমি মাৰি শেষ কৰি পেলাম বলেন খুৰা আছে না চিন্তা নাই টুনুকি তই চিন্তা কৰিব নালাগে তোক মই এই ভূতটোৰ পৰা বচাই দিম ৰ পাগল হৈছে নেকি সঁচা কথা ক বলেন খুৰা গুচি গলে পাবি গম এইকেইটা মছলাত লগাই একেবাৰে ফ্ৰাই কৰি খাই যাব বাপেকে আৰে বলেন খুৰা মই খেলি আছিলো আমি লুকাবাকো খেলি আছিলো কাৰণে এইকেইটা এনে ধেমালিতে কৈছে ভূত ভূত বুলি ভূত নহয় ই আমাৰ ভাল ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড ও এজনী পাগল হল দে এইজনীকো মাৰি পেলাই ভূত বনাই দিয়া নাইতো জিটিখন কেলে আবুল চাবুল বকিছে বাৰু এইটো বৰ ডেঞ্জাৰাছ বস্তু কিন্তু দেই ই মানুহ মাৰিব এইটো কি হল পগলা হল যেন লাগিছে মোৰ ঠাস ঠাসকে দুঠাপ মাৰিলে ঠিক হ'ব নেকি কান্তলি আছৰ দুচাপমান তহঁতিও কম নহয় দেই তহঁতি কিন্তু বৰ জোৰকৈ মিছা কথা কওঁ দেই মানুহক কিন্তু ধেত তেৰি এনে আহিলো নহয় মই দৰকাৰী কাম এৰি থৈ মই আহিছো ৰ তহঁতৰ মা দেউতাৰক মই কমগৈ ঠিকছে দিব তাহাঁতি কাম নাইকিয়া বেগেতে ঘৰলৈ যা আৰু এইবোৰ ধেমালি চবৰ লগত কৰি নাথাকিবি কিন্তু দেই বলেন খুৰা গুচি গ'ল ঐ পলা পলা বলেন খুৰা ওচৰলে বল বল এইজনী পাগল হল এইজনী লগত নাথাকো বল সঁচাকে দে বলেন খুৰা আমাক ৰক্ষা কৰিবলৈ আহিছিলে এই ধুনুকিজনী পগলা হল বল বল পলাও বুজনী আমাক খাই পেলাব সঁচাকে দে ধুনুকিজনী একদম পাগলী এজনী ওপৰত বিশ্বাস কৰিব নোৱাৰি কিন্তু এজনীয়ে মানুহ মাৰিব দেই তোৰ মূৰৰ গণ্ডগোল হল থাকে তই যেতিয়া আবুল চাবুল বকিছ আমাৰ হোৱা নাই বুজিছ আমি তোক এনেই বচাবলৈ আহিবই নালাগিছিলে তোক বচাবলৈ আহি পেলাই এতিয়া আমি মৰিবলৈ আহিছো আমি পগলা বুজিছ আমাৰ মাথা বেয়া হৈ গৈছে একেবাৰে তোক এতিয়া ভূতে মাৰে নামাৰে আমি দুচাপমান লগাই মাৰিম ধুনুকি মোৰ ফ্ৰেণ্ড হয় তাক মাৰিলে মই খাই যাম হে ফ্ৰেণ্ডছ বনালি এজনী এইবোৰ কি শুনিছো পগলা হল এইবোৰ বল আমি তাৰ আগতে পলা আমাক বচাবলৈ এতিয়া বলেন খুৰাও নাই পলা দে দৌৰ মাৰ বল মই পলাও দে এজনী পুৰা পাগল হল কি হল ধুনুকি তাহাঁতি আমাৰ পৰা ইমান ভয় খাইছে কেলে আৰে একো নাই অলপ চকত আছে অলপ পিছত ঠাণ্ডা হৈ যাব মোৰ ফ্ৰেণ্ড মই চিনি পাওঁ ন তাহাঁতক আমি লাহেকে তাহাঁতৰ ওচৰত গৈ পেলাই গোটেই চিটুৱেশ্যনখিনি ভালকে বুজাই দিব লাগিব চিন্তা নকৰিবা পিজু মই তোমাক মোৰ ঘৰলৈ লৈ যাম চবৰ লগত নৰ্মেলকে থাকিবা চবে ভালকে ট্ৰিট কৰিব আৰু চবে বুজি পাব যেনেকে মই বুজি পালো কিয় বুজি নাপাব প্ৰথম মানুহে ভূত বুলি ক'লে ভয় খায় ন একো নাই মানুহ বুজি পাই যাব নহয় আৰু মানুহ কোন চাই একেবাৰে ভূততকে কম মানুহবোৰ আৰু ডেঞ্জাৰিয়াছ থাকে ওকে তুমি কৈছা যদি ঠিক আছে